মিত্ৰতাটো প্ৰায় আমাৰ খুব সুন্দৰভাৱে আগবাঢ়ি গৈ আছে। এটা প্ৰক্ৰিয়াৰ মাজত আমাৰ কথাবোৰ চলি আছে। ইতিমধ্যে আমি ঘোষণা কৰিলোঁ যে 100টা আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কিছুমান আসন আমাক এৰিব লাগিব, কিছুমান আসন বেলেগ দলক এৰিব লাগিব। তাৰ মাজত এটা চৰ্চা হ'ব আৰু তাৰ বাহিৰে আমি পৰৱৰ্তী দিনত কি কৰিম এইখিনি লৈও আমি আলাপ আলোচনা কৰি আছোঁ। আনুষ্ঠানিক তালিকা যেতিয়া ওলাব তেতিয়া আনুষ্ঠানিক তালিকাহে বাস্তৱ ফাইনেল তালিকা। কি আমাৰ দলৰ মাজত যেতিয়া আমি প্ৰেছ কনফাৰেন্স কৰোঁ বা এটা আমি লিষ্ট আনুষ্ঠানিকভাৱে মুকলি যেতিয়া আমি কৰিম, এই লিষ্টটোহে ফাইনেল। আপোনালোকেও জানে। এতিয়া আকৌ কৈছোঁ যে অগপ বিধায়কবোৰ তেওঁতো দুদূৰ মুদূৰ হৈ আছে যে টিকেট পাব নে নাপায়, কিন্তু এতিয়াও কৈ আছে যে ময়ে টিকেট পাম। কিন্তু ভিতৰি জানে যে বিজেপি দল অজগৰৰ দৰে অগপৰ সংখ্যাটো কমাই দিব। তথাপিও অগপ বিধায়কে কৈ আছে কি ময়ে পাম। তো সেইকাৰণে আনুষ্ঠানিক যেতিয়া ফলাফলটো ওলাব সেইটোহে বাস্তৱ কথা। আৰু আজিৰ তাৰিখত মই যথেষ্ট আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে আমাৰ মিত্ৰতা হ'ব। মানে আপোনালোকক কোনোবাই বিশেষ প্ৰভাৱ নেপেলায়? আৰে আমাৰ মিত্ৰতা হ'বগৈ, মই আত্মবিশ্বাসেৰে নিশ্চিত ক'বলৈ বিচাৰোঁ। আপুনি মোৰ কথাটো কোন বেলেগ ফালে লৈ গৈছে মই নাজানো। তেওঁ এতিয়া ঘোষণা কৰিছে যিহেতু নিজৰ প্ৰাৰ্থী, সেইকাৰণে আৰু ময়ো কৈছোঁ যে আনুষ্ঠানিক যেতিয়া তালিকা মুকলি হয় সেইটোহে ফাইনেল তালিকা আৰু মিত্ৰতা হোৱাটো 100% নিশ্চিত। তাৰ বিপৰীত বিজেপিয়ে মিত্ৰতা কৰিব নে নকৰে অগপৰ লগত, বিজেপিয়ে UPPৰ লগত মিত্ৰতা কৰিব নে BPFৰ লগত মিত্ৰতা কৰিব, সেইখিনি লৈ আজিও বিজেপি কোনো স্পষ্ট আজি প্ৰত্যুত্তৰ দিব পৰা নাই।